लंका की एक फैक्ट्री में एक आदमी की मृत्यु हो गई। दोपहर 2 बजे जंगली हाथी के हमले से व्यक्ति की मौत हो गई। वह आदमी आज रात लंका के कारखाना में मकई काटते हुए पाया गया, लेकिन अचानक कुछ जंगली हाथी मक्के के खेत में घुस गए। फिर ये घटना यह आदमी होजाई के लंका जिले के खड़ीखाना का बताया जाता है। আমি খবৰ দিলোঁ এতিয়া যিহেতু আপোনাৰ এৰিয়া আপোনাৰ বৰ্ডাৰ পৰে মানুহটো আপোনাৰ যিটো তেওঁ মানে খাৰিখানা মানুহ আমি তেওঁলোকক চঞ্জাবলৈ ইয়াতে ৰখি আছোঁ। তেওঁলোকে আহিলে লংকা পুলিচ আহিছে নেকি এতিয়া আমি আমতলা ইয়াৰ মানুহকেইটাক ফৰেষ্ট ডিপাৰ্টমেণ্টে পইচা দি কিনে খেদাব লগায়। নিজৰ কৰ্তব্য ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, সিহঁতে খেদাব লাগে। সিহঁতে নেখেদায়, সিহঁতে আহিব ৰাস্তাত থাকিব আৰু মানুহ ঘৰত ক'তো নাযায়, জংঘলত নাযায়, কুঁহিয়াৰ খেতিত নাযায় সিহঁতে ৰাস্তা থাকি কিনে এনেকৈ চাব, মানুহকেইটাক খেদাব। আৰে তহঁতে ফৰেষ্ট ডিপাৰ্টমেণ্ট, তহঁতৰ বন বিভাগৰ মানুহ, তহঁতে হাতী খেদাব লাগে, মানুহ থৈ না খেদাব লাগে। সিহঁতে মানুহ খেদাব, ইমানে জানে। আৰু আমাৰ এই দুমাহ পৰা হাতী আহি আছে আৰু হাতী গৈ আছে, একো সিহঁতৰ পাৰ্থক্য নাই। এইটো মানে একো ৰেছপনচিবিলিটি নহয়, একদম আহে যায় এনেকাই। আৰু সিহঁতে এনেকৈ চলি আজি এনেকুৱা ঘটনাটো হ'ল। যদি সেই আমাৰ দুমাহৰ আগত পৰা পুলিচে ভালদৰে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্ট